হেল্ল' মোৰ ভাইটি ভণ্টিসকল, মোৰ নাম ৰাজীৱ দাস আৰু মাইণ্ডস্পাৰ্ক একাডেমীলৈকে চবকে স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম ক্লাছ 9ৰ মেথছ, তাৰে চেপ্টাৰ 1ৰ অনুশীলনী 1.1। অনুশীলনী 1.1। তাত আমাক প্ৰথমটো প্ৰশ্ন দিয়া আছে, কুৱেশ্যন নম্বৰ 1, শূন্যটো পৰিমেয় সংখ্যা হয়নে? ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিনে? য'ত p/q অখণ্ড সংখ্যা আৰু q not equal to 0। অৰ্থাৎ আমাক সুধিছে শূন্যটো পৰিমেয় হয়নে নহয়। তো আমি জানো শূন্যটো এটা পৰিমেয় সংখ্যা। তো লিখিম সলিউশ্যন, শূন্যটো এটা পৰিমেয় সংখ্যা হয়। এতিয়া আমি ইয়াক p/q আৰ্হিত প্ৰকাশ কৰি দেখুৱাম। যেনে আমি লিখিব পাৰোঁ 0/1। 0/1 মানে কি? 1 0 হৰণ দিলে ইকুৱেল টু 0 হ'ব। ঠিক আছে, 0/2, 0/3 এনেকৈ আমি 0 p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ, য'ত q কি হৈছে আমাৰ নট ইকুৱেল টু 0। qৰ জেগাত আমি 1, 2, 3 এইবিলাক লৈছোঁ। ঠিক আছে, এইটো আমাৰ সলিউশ্যন হৈ গ'ল। 2 নম্বৰ সলিউশ্যন কি সুধিছে কুৱেশ্যন নম্বৰ 2ত, যে 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা। আমাক সংখ্যা দুটা দিয়া আছে 3 আৰু 4, তাৰে মাজৰ 6টা পৰিমেয় সংখ্যা লাগে 3 আৰু ইফালে আছে আমাৰ 4। যিহেতু 6টা আমাক পৰিমেয় সংখ্যা লাগে, গতিকে ইয়াক 7ৰে হৰণ দিব লাগিব। ঠিক আছে, অৰ্থাৎ 6 + 1 যুক্ত হৰ সংখ্যাৰে ইয়াক হৰণ দিব লাগিব। 3 ইকুৱেল টু 3 হৰণ 7। 7ৰে হৰণ দিলে আকৌ 7ৰে পূৰণো দিব লাগিব, তেতিয়াহে 7 7 কাটাকাটি গৈ আকৌ 3 পাম। তো এইখিনি ফলাফল হ'ব আমাৰ 3 7 গুণ 21, তলত আছে অনলি 7। তেনেকৈ 4কো 7ৰে হৰণ দিব লাগিব। 4 পূৰণ 7ৰে হৰণ দিলে আকৌ 7ৰে পূৰণ দিব লাগিব, তেতিয়াহে সমানুপাত থাকিব। 4 পূৰণ 7 অৰ্থাৎ 4 7 গুণ 28, তলত অকল 7 আছে হৰত। এতেকে 3 আৰু 4ৰ মাজৰ 6টা পৰিমেয় সংখ্যা হ'ল কি হ'ব? 21 আৰু 28ৰ মাজত যিকেইটা আছে সেইকেইটাই হ'ব। অৰ্থাৎ 23/7, 23/7, 24/7, 25/7, 26/7, 27/7। ঠিক আছে, এইকেইটাই হ'ব আমাৰ 3 আৰু 4ৰ মাজৰ থকা 6টা পৰিমেয় সংখ্যা। 1, 2, 3, 4, 5, 6টা। এইটো আমাৰ সমাধান হৈ গ'ল। এতিয়া আমি চাম 3 নম্বৰটো। 3 নম্বৰ সলিউশ্যন, দিয়া আছে কুৱেশ্যনত, তোমালোকে চোৱা কিতাপত। 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলিওৱা। এতিয়া যিহেতু আমাক 5টা পৰিমেয় সংখ্যা লাগে এইবাৰ, গতিকে 5 + 1 = 6 যুক্ত হৰ সংখ্যাৰে
আমি ইয়াক হৰণ দিব লাগিব অৰ্থাৎ ইফালে আছে মোৰ 3/5 আকৌ ইফালে আছে 4/5 ইয়াৰ মাজত আমাক লাগে 5টা পৰিমেয় সংখ্যা গতিকে 3/5 ক 5 হৰণ নহয় সৰি 6 হৰণ দিব লাগিব হৰণ দিলে আকৌ 6 পূৰণ দিব লাগিব তেতিয়াহে 6 কটাকটি গৈ আকৌ 3/5 থাকিব অৰ্থাৎ সমানুপাত হৈ থাকিব বস্তুটো ওপৰত লব দুটা আছে 3 পূৰণ 6 অৰ্থাৎ 3 6 গুণ 18 আকৌ তলত হৰ আছে 5 পূৰণ 6 অৰ্থাৎ 5 6 গুণ 30 তেনেকৈ আমি ইফালেও কৰি লওঁ 4/5 ইনটু ইয়াক 6 হৰণ দিলোঁ আকৌ 6 পূৰণ দিব লাগিব 4 6 গুণ 24 5 6 গুণ 30 এতেকে 3/5 আৰু 4/5 মাজৰ 5টা পৰিমেয় সংখ্যা হল কি হ'ব 18 আৰু 24 মাজৰ যিখিনি আছে সংখ্যা অৰ্থাৎ 19/30 20/30 21/30 আকৌ 22/30 23/30 and সৰি পাই গ'লো 5টা 1 2 3 4 5 গতিকে এইখিনি হৈছে আমাৰ 3/5 আৰু 4/5 মাজত থকা 5টা পৰিমেয় সংখ্যা সমাধান হৈ গ'ল এতিয়া আমি চাওঁ কুৱেশ্যন নম্বৰ 4 তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰা অৰ্থাৎ 3টা উক্তি দিয়া আছে কুৱেশ্যন নম্বৰ 4ত সেই উক্তিকেইটা সঁচা নে মিছা ক'ব লাগে আৰু যদি সঁচা কিয় সঁচা যদি মিছা কিয় মিছা তাৰ সমৰ্থনত আমি যুক্তি উল্লেখ কৰিব লাগিব 4 নম্বৰ সলিউশন 1 নম্বৰটো চাওঁ 1 নম্বৰত দিয়া আছে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা তো উক্তিটো সঁচা নে মিছা আমাক ক'ব দিছে তো আমি জানো প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা হয় গতিকে উক্তিটো সঁচা কাৰণ কিয় আমি জানো যে n অৰ্থাৎ n মানে ন্যাচারাল নাম্বার স্বাভাৱিক সংখ্যাক আমি n এৰে বুজাও n is equal to 1 2 3 4 5 এনেকে হি অসীমলৈকে গৈ থাকে আৰু পূৰ্ণ সংখ্যা মানে আমি w ৰে বুজাও w is equal to 0 1 2 3 4 5 এনেকে গৈ থাকে গতিকে আমি ইয়াত দেখা পালো যে প্ৰতিটো পূৰ্ণ সংখ্যা 1 2 সৰি প্ৰতিটো স্বাভাৱিক সংখ্যা 1 2 3 4 5 এই আটাইবোৰ সংখ্যা পূৰ্ণ সংখ্যাত অন্তৰ্ভুক্ত পূৰ্ণ সংখ্যাটো আছে 1 2 3 4 5 হয়নে গতিকে আমি ক'ব পাৰো যে প্ৰতিটো স্বাভাৱিক সংখ্যাই একোটা পূৰ্ণ সংখ্যা গতিকে আমি লিখিম এতেকে প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যাত অন্তৰ্ভুক্ত গতিকে উক্তিটো
সঁচা। দুই নম্বৰটো চাওঁ। 2 নম্বৰ উক্তিত দিয়া আছে প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা। গতিকে এইটো উক্তি মিছা হ'ব। মিছা। এতিয়া কিয় মিছা হ'ল তাৰে এটা যুক্তি দিব লাগিব। তো আমি জানো যে z ইকুৱেল টু z মানে হৈছে অখণ্ড সংখ্যাৰ বুজাওঁ আমি যেনেদৰে -3 z ইকুৱেল টু z মানে হৈছে আমাৰ অখণ্ড সংখ্যা .. -3 -2 -1 0 1 2 3 আকৌ ইফালে এনেকৈ অসীমলৈকে গৈ থাকিব, ইফালেও গৈ থাকিব বাওঁফালে। আৰু পূৰ্ণ সংখ্যা মানে হৈছে w ইকুৱেল টু 0 1 2 3 4 5 এনেকৈ গৈ থাকিব। এতিয়া চোৱা আমাক কৈছে উক্তিটোত প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা। অখণ্ড সংখ্যাত অকল 0 পৰা আৰম্ভ হৈ পেলাই 0 1 2 3 4 5 6 এইবোৰ নাম্বাৰহে থাকে, পজিটিভ নাম্বাৰবিলাক। কিন্তু অখণ্ড সংখ্যাততো আমাৰ নিগেটিভ নাম্বাৰবিলাকো আছে, যেনে -1 -2 -3 -4 -5 এনেকৈ গৈ থাকিব বাওঁফালে অসীমলৈকে। গতিকে আমি ক'ব পাৰোঁ এতেকে বা যিহেতু -1 -2 -3 ইত্যাদি অখণ্ড সংখ্যা, এইবোৰতো অখণ্ড সংখ্যা। কিন্তু পূৰ্ণ সংখ্যাটো নহয়। এতেকে উক্তিটো মিছা। 3 নম্বৰ উক্তিটো চাওঁ এতিয়া। 4ৰ 3 নম্বৰ, প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা। প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা বুলি কোৱা হৈছে। এই উক্তিটো সঁচা নে মিছা হ'ব? গতিকে এই উক্তিটো মিছা হ'ব। আমি লিখিম মিছা। এতিয়া কিয় মিছা হ'ব তাৰ এটা যুক্তি দিব লাগিব। আমি জানো যে w is equal to 0 1 2 3 4 এনেকৈ অসীমলৈকে যাই থাকিব। w means হোল নাম্বাৰ, পূৰ্ণ সংখ্যা। আৰু এই পূৰ্ণ সংখ্যাবিলাকো একোটা পৰিমেয় সংখ্যা। ঠিক আছে? কিয়নো ইয়াক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ। অৰ্থাৎ 1 2 1ৰ তলত কি এটা 1 আছে, 1/1 মানে 1। ঠিক তেনেকৈ 2/1 3/1 4/1 এনেকৈ চবকে আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ। 0টোকো এনেকৈ আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ। ঠিক আছে? এইবোৰ পূৰ্ণ সংখ্যাও আমাৰ একোটা পৰিমেয় সংখ্যাই হয়। ঠিক আছে? কিন্তু আকৌ পৰিমেয় সংখ্যাটো এনেকুৱা ধৰণৰো থাকে। আৰু হাফ 1/2 3/2 5/3 এইবোৰ কি? এইবোৰতো পৰিমেয় সংখ্যা। এইবোৰ পৰিমেয় সংখ্যা। কিন্তু তোমালোকে চোৱা এইবোৰ সংখ্যাটো আমাৰ পূৰ্ণ সংখ্যাত নাই, হয়নে নাই?
1/2, 3/2, 5/3 বা আৰু বিভিন্ন উদাহৰণ দিব পাৰি, যেনে 7/2 হওক, ঠিক আছে। অনেক সংখ্যা আছে, অসীম সংখ্যা আছে, সেইবিলাককতো আমি পূৰ্ণ সংখ্যাত নাপাওঁ, ঠিক আছে। গতিকে আমি ক'ব পাৰোঁ যে যিহেতু সকলো পৰিমেয় সংখ্যা পূৰ্ণ সংখ্যাত অন্তৰ্ভুক্ত নহয়, পূৰ্ণ সংখ্যাত অন্তৰ্ভুক্ত নহয়, গতিকে উক্তিটো মিছা, ঠিক আছে। আশা কৰোঁ তোমালোকে ভালদৰে বুজি পাইছা। তো ইয়াতে আমাৰ অনুশীলনী 1.1 শেষ হ'ল। ইয়াৰ পৰৱৰ্তী ক্লাছত আমি 1.2ৰ সমাধানবিলাক কৰিম, ঠিক আছে। থেংক ইউ।